সদৌ কামৰূপ জিলা সাঁতোৰ চেম্পিয়নশ্বিপত উজলিল ডলফিনৰ খেলুৱৈ। স্বৰ্ণসহ মুঠ ৫৬টা পদক দখল। ডলফিন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্তৃপক্ষৰ শুভকামনা। যোৱা ২৬ মে'ত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হয় ৭ম সংখ্যক সদৌ কামৰূপ জিলা সাঁতোৰ প্ৰতিযোগিতা ২০২৪। জিলাভিত্তিত আয়োজিত এই প্ৰতিযোগিতাত ডলফিন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ৩৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি কঢ়িয়াই আনিছে সুনাম। প্ৰতিযোগিতাখনত দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনেৰে ডলফিন প্ৰশিক্ষণ কেন্দ্ৰই অৰ্জন কৰিলে মুঠ ৫৬টা পদক। ইয়াৰে ২৬টা স্বৰ্ণ, ১৪টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক। পদক জিনি ডলফিনত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈৰ মুখত বিৰিঙিল বিজয়ী হাঁহি। প্ৰশিক্ষণ কেন্দ্ৰটোৰ স্বত্বাধিকাৰী তথা NIS অনুপম চৌধাৰীয়ে পদকজয়ী প্ৰতিগৰাকী খেলুৱৈক সোমবাৰে একাডেমীত জনালে শুভকামনা। যোৱাকালি অনুষ্ঠিত হৈ যোৱা কামৰূপ ডিষ্ট্ৰিক্ট ছুইমিং কম্পিটিশ্যনত আমাৰ ডলফিন ছুইমিং পুলৰ পৰা টোটেল ৩৫জনে পাৰ্টিচিপেট কৰিছিলে। তাৰে ভিতৰত আমাৰ গ'ল্ড মেডেল পাইছে ২৬টা আৰু ১৪টা চিলভাৰ আৰু ১৬টা ব্ৰঞ্জৰ পদক পাইছে। আমি যথেষ্ট আনন্দিত হৈছোঁ যে ৩৫জন ল'ৰা ছোৱালীৰ ভিতৰত আমি টোটেল 56টা মেডেল পাইছোঁ। ভাল লাগিছে ল'ৰা ছোৱালীখিনিৰ আগ্ৰহ দেখি আৰু আশা কৰোঁ ভৱিষ্যতে তেওঁলোকে এনেকৈ আমাৰ ডলফিন ছুইমিং পুলৰ নাম উজ্বলাই যাব। ষ্টেটৰ কাৰণেও চিলেকশ্যন লাভ কৰিছে, যিসকলৰ টাইমিং পাৰফৰ্মেঞ্চটো দিছে গ'ল্ড মেডেল পাইছে। অলমষ্ট তেওঁলোকৰ বেছিভাগেই ষ্টেটৰ কাৰণে কোৱালিফাইং কৰিছে। আমাৰ এই ডলফিন ছুইমিং পুলটো ১৯৮৮ চনৰ পৰাই আছে। আমি বেচিকেলি একদম বিগিনাৰ্ছৰ পৰা আমি ষ্টাৰ্ট কৰোঁ। বিগিনাৰ্ছৰ পৰা মানে ABCDৰ পৰা আমি আৰম্ভ কৰোঁ আৰু একদম গ্ৰেজুৱেলি আমি লৈ গৈ নেশ্যনেল খেলালৈকে আমাৰ সাঁতোৰবিদ আছে। আৰু আমাৰ ইয়াৰ প্ৰশিক্ষক হিচাপে বহুত কেইজন প্ৰশিক্ষক আছে। তাৰে ভিতৰত যিখিনি এডভান্সৰ ট্ৰেইনিং কৰায় বা ছেমি এডভান্সৰ কৰায় তেখেত হ'ল শ্ৰী ৰবীন্দ্ৰ মোদক ছাৰ আৰু মোৰ লগতে আছে আৰু হীৰকজ্যোতি ভূঞা তেখেতো এওঁলোক দুজনে আমাৰ যিখিনি এডভান্সৰ ল'ৰা ছোৱালী তেওঁলোকক ট্ৰেইন আপ কৰে। লগতে ময়ো চাই দিওঁ, ময়ো NIS কোচ, গতিকে ময়ো চাই দিওঁ যিমানখিনি পাৰোঁ আৰু আমি আলোচনা কৰিয়ে তেওঁলোকৰ চিলেকশ্যনটো কৰোঁ। ডলফিনত প্ৰশিক্ষণপ্ৰাপ্ত সাঁতোৰবিদসকলৰ সফলতাৰ আঁৰত আছে NIS ৰবীন্দ্ৰ মোদক আৰু হীৰকজ্যোতি ভূঞাৰ উন্নত প্ৰশিক্ষণ। সাঁতোৰ প্ৰশিক্ষক ৰবীন্দ্ৰ মোদকে আশা কৰিছে বিগত বৰ্ষৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ডলফিনৰ সাঁতোৰবিদে ৰাজ্যলৈ কঢ়িয়াই আনিব সুনাম। আশাটো আছে বহুতেই আশা আছে। অলৰেডি যোৱা বছৰ আমাৰ 2টা নেশ্যনেল লেভেল পাৰ্টিচিপেট কৰিছে। এইবছৰ মই আশা কৰোঁ যে আমাৰ পাৰফৰ্মেঞ্চখিনি বহুত এডভান্স হৈছে। আমি এইবছৰ আশা কৰোঁ যে আৰু মানে টোটেল এটলিষ্ট 5টা-6টামান আমাৰ নেশ্যনেল পাৰ্টিচিপেট কৰিব। এইটো নেশ্যনেল যাবৰ কাৰণে কোৱালিফাইং টাইমিং এটা লাগে। সেই কোৱালিফাইং টাইমিং ওচৰে প্ৰায় 5টামান আছে। সেই 5টাত মই লৈ যাবৰ কাৰণে আশা ৰাখিছোঁ। আৰু মানে ব্যাপাৰটো হ'ল এই যে ইমান পাৰফৰ্মেঞ্চ আপুনি দেখা পাই আছে, এইটো একমাত্ৰ আমাৰ অনুপমদাৰ কাৰণে ডলফিন ছুইমিং পুলৰ কাৰণে মানে পচিবল হৈছে। কাৰণ আফটাৰ 2020 ক'ভিডৰ পিছত যেতিয়া মই ৰিটায়াৰ্ড কৰিলোঁ, তেতিয়া মই অনুপমদাক ক'লে আপুনি যদি ইয়াতে কাম কৰিব বিচাৰে আপুনি ইয়াতে কাম কৰিব পাৰে। ইফালে সদৌ কামৰূপ জিলা সাঁতোৰ প্ৰতিযোগিতাৰ বাবে কিদৰে সাজু হৈছিল ডলফিনৰ খেলুৱৈসকল, সেই সন্দৰ্ভত গগো স্পৰ্টছ এনিৰ সন্মুখত জনালে সাঁতোৰ কেন্দ্ৰটোৰ প্ৰশিক্ষক হীৰকজ্যোতি ভূঞাই। মই 2012 চনৰ পৰা ইয়াতে জড়িত। মই তেতিয়া এজ এ বিগিনাৰ্ছ কোচ হিচাপে জইন কৰিছিলোঁ। ক্ৰমান্বয়ে অনুপম দাৰ তত্ত্বাৱধানত মই আজি ছেমি এডভান্সৰ গ্ৰুপটো চাই আছোঁ। মোৰ আণ্ডাৰত এৰাউণ্ড 45 ষ্টুডেণ্ট আছে আৰু প্ৰায়খিনি পাৰ্টিচিপেণ্টছ কৰিছিলে। পাৰ্টিচিপেণ্ট কৰি পেলাই আপোনাৰ মোৰ 16জনে মানে মেডেল পাবলৈ সক্ষম হৈছে আৰু আশা কৰোঁ আৰু ইয়াতকৈ ভাল অলপ প্ৰশিক্ষণ দি পেলাই আৰু ল'ৰা ছোৱালীখিনিক আগুৱাই লৈ যাওঁ। কামৰূপ মেট্ৰৰ কাৰণে সাজু কৰিছোঁ। আজিৰ দিনত চাওক ইমান ব্যস্ততাপূৰ্ণ জীৱন তাত। ৰাতিপুৱা 7টা বজাতে স্কুললৈ গৈ 3টা বজাত আহে। তাৰপিছত 1-1.5 ঘণ্টা যিখিনি সময় পায় সেই সময়খিনিতে ৰেগুলাৰ ভালকৈ বা মই নোৱাৰাখিনি ছাৰক সুধি বা অনুপম দাক সুধি গোটেইকেইজনে আমি ডিছকাশ্যনৰ মাজেৰে আলোচনা কৰি পেলাই আমি তেনেকৈ সাজু কৰিছিলোঁ। আৰু দেওবাৰে আমি 2 ঘণ্টাকৈ আমি 1 ঘণ্টা বেছিকৈ সময় লৈ পেলাই আমি গোটেই ষ্টুডেণ্টখিনিক মাতি তেনেকৈ আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। ক্ৰীড়া অনুৰাগীৰ আশা ৮০ দশকতে গুৱাহাটীৰ মাছমজিয়াত গঢ়ি উঠা ডলফিন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ এই বিজয়মুখী যাত্ৰা হওক চিৰপ্ৰবাহমান।
আগন্তুক সময়তো ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক ডলফিনৰ প্ৰতিশ্ৰুতি সম্পন্ন উদিত সাঁতোৰবিদ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।